কেলছিয়াম টেবলেটটো নৰ্মেলি যোনটো প্ৰেগনেঞ্চি পিৰিয়ডত দিয়া হয় সেইটো 20 সপ্তাহৰ পৰা ষ্টাৰ্ট কৰে যদিও কিছুমান ডক্টৰে 20 সপ্তাহৰ আগৰ পৰা ষ্টাৰ্ট কৰে যেতিয়া মানুহগৰাকী প্ৰেগনেণ্ট লেডিগৰাকী হস্পিটেলৰ প্ৰথমবাৰৰ কাৰণে চেকআপ কৰিব গৈছে তেওঁলোকে দি দিয়ে কিন্তু বেছি সংখ্যক মানুহে আপোনাৰ 20 সপ্তাহৰ পৰা এইটো ষ্টাৰ্ট কৰে 20 সপ্তাহৰ পৰা এইটো কাৰণেই ষ্টাৰ্ট কৰে কাৰণ কেলছিয়াম টেবলেটটো আপোনাৰ বেবীৰ কাৰণেও দৰকাৰ হয় আৰু মাকৰ কাৰণেও দৰকাৰ হয় বেবীৰ কাৰণে দৰকাৰ হয় কাৰণ সেই সময়ৰ পৰা আপোনাৰ হাৰ্ডি ফৰ্মেশ্যন ষ্টাৰ্ট হ'ব বোন ফৰ্মেশ্যন ষ্টাৰ্ট হ'ব আৰু আপোনাৰ বেবীটোৰ যোনটো টিথ যদিও বেবীৰ টিথ নাথাকে জন্ম হোৱাৰ পিছতহে আপোনাৰ দাঁতটো ওলায় কিন্তু তাৰ টিথ ফৰ্মেশ্যনটো পেটৰ ভিতৰৰ পৰা ষ্টাৰ্ট হৈ যায় আৰু মাকৰ কাৰণে এইটো হেল্পফুল হয় মেইনলি আপোনাৰ বেবীটোৰ কাৰণে যোনখিনি কেলছিয়াম গৈ থাকে বেবী ডেভেলপমেণ্টৰ কাৰণে মাকৰ বডিৰ পৰা গৈ থাকে গতিকে মাকৰ যোনটো বোন ডেনচিটি হাৰ্ডিৰ যোনটো আমাৰ ষ্ট্ৰেংথ থাকিব লাগে সেইটো কমি যায় সেইটো কাৰণে তেওঁক এক্সট্ৰাকৈ কেলছিয়াম টেবলেটটো দিয়া হয় আৰু ছেকেণ্ডটো হৈছে প্ৰি এক্লেম্পচিয়া যাতে মাকৰ নহয় তাৰ কাৰণে দিয়া হয় হাৰ্টৰ ফাংচন নাৰ্ভৰ ফাংচন যাতে ভাল হৈ থাকে সেইকাৰণে কেলছিয়াম টেবলেটটো দিয়া হয় আৰু বেবীকো ইভেন হাৰ্ট আৰু নাৰ্ভৰ ডেভেলপমেণ্টৰ কাৰণে আপোনাৰ কেলছিয়াম টেবলেটটো দিয়া হয় মানে মাকে খালে বেবীৰ কাৰণে যায় এতিয়া কিমান খাব লাগে সেইটো খাব লাগে নৰ্মেলি এগৰাকী প্ৰেগনেণ্ট লেডিক মানে নন প্ৰেগনেণ্ট নথকা অৱস্থাত 500 মিলিগ্ৰাম আপোনাৰ ডেইলি ৰিকুৱাৰমেণ্ট হয় কিন্তু প্ৰেগনেণ্ট হ'লে আপোনাৰ 1000 মিলিগ্ৰাম খাব লাগে নৰ্মেলি আমাৰ 18 পৰা 50 বছৰীয়া বয়সৰ নিচিনা মানুহ যোনখিনি থাকে যোনে প্ৰেগনেঞ্চি ষ্টেটত থাকে আৰু তেওঁলোকে 1000 মিলিগ্ৰাম খাব লাগে আৰু সেইটো আপোনাৰ ডিভাইডেড ড'জ অকণমান ড'জ হ'লে ভাল সেইটো কাৰণে আপোনাৰ 500 মিলিগ্ৰামৰ টেবলেট এটা দিয়ে সেইটো আপোনাৰ 500 মিলিগ্ৰামৰ টেবলেটটো মৰ্ণিঙত বা এটা মৰ্ণিং এটা দুপৰীয়া খালে ভাল আৰু সেইটো ভাতৰ লগত খোৱাৰ বস্তুৰ লগত খাব লাগে যাতে এবজৰ্পশ্যন ভাল হয় আৰু ৰ'দত বহি যদি আপুনি ঠাণ্ডা দিনত খাই আছে তাৰপিছত খোৱাৰ পিছত যদি কেলছিয়াম টেবলেটটো খাইছে তেতিয়া আৰু ভাল আৰু কিন্তু আইৰণ টেবলেটৰ লগত কেলছিয়াম টেবলেট নাখাব কাৰণ কেলছিয়ামে আকৌ আইৰণটো এবজৰ্ব হ'ব নিদিব গতিকে আইৰণ টেবলেট কেলছিয়াম টেবলেটটো যেতিয়া খাব আপুনি অকল কেলছিয়াম টেবলেটটোহে খাব আৰু খাই ল'ব কিবা এটা ৰ'দত থাকিলে ভাল আৰু কাৰণ ভিটামিন ডি ৰ'দৰ পৰা পোৱা যায় আৰু সেই ৰ'দৰ ভিটামিন ডিয়ে আপোনাৰ কেলছিয়াম এবজৰ্পশ্যনত সহায় কৰে নহয় কিন্তু এবজৰ্ব নহ'ব মানে বডিলৈ নাযাব আৰু আপোনাৰ খাদ্যৰ পৰাও আমাৰ কিছুমান কেলছিয়াম পাওঁ যেনেকৈ আপোনাৰ আমি যদি গাখীৰ 1 লিটাৰ খোৱা হয় তাৰ পৰা মাত্ৰ আপোনাৰ 1 গ্ৰাম কেলছিয়াম পোৱা যায় এইখিনি যদি আমি মেইনটেইন কৰোঁ এই কেলছিয়াম টেবলেটৰ আপোনাৰ বহুতখিনি কনফিউজন থাকে মাকৰ প্ৰেগনেণ্ট লেডিগৰাকী কিছুমানে আইৰণ টেবলেটৰ লগতে খাই দিয়ে সেইটো নাখাব আৰু কেলছিয়ামটো অকলেই কেলছিয়ামটো ৰাতিপুৱা খাব 500 মিলিগ্ৰাম কিন্তু ডক্টৰৰ পৰামৰ্শ লৈহে খাব দেই কাৰণ কিছুমানৰ 18 বছৰৰ আগৰ 18 বছৰতকৈ সৰু ছোৱালীক কিন্তু বেলেগ ড'জ এটা দিয়া হয় গতিকে ডক্টৰক কনচাল্ট কৰি দিয়া হয় আৰু ইয়াত কিছুমান কেলছিয়াম টেবলেট যে চবৰে কাৰণে খুব কমফৰ্টেবল এনেকুৱা নহয় কিছুমানৰ কিন্তু এনেকুৱা হয় পেট গেছ হয় ব্লটিং হয় কনষ্টিপেশ্যনো হ'ব পাৰে গতিকে এইখিনি যদি অসুবিধা পাইছে তেতিয়া ডক্টৰৰ লগত কনচাল্ট কৰক আৰু কিন্তু কেলছিয়াম টেবলেটটো প্ৰেগনেঞ্চি পিৰিয়ডত খাব